মই বৰ্তমান উপস্থিত আছোঁ ধনচিন্ময় কুমাৰ বৰপথাৰত আৰু এই বৰপথাৰৰ পৰা গৈ পেৰিছ অলিম্পিকত দ্বিতীয়খন মেচ অৰ্থাৎ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে লাভলীনা বৰগোহাঁয়ে। মই কেমেৰা সহযোগ সমগ্ৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ। ধনচিন্ময় মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা দল সংগঠন তথা ছাত্ৰ সমাজ ক্ৰীড়া অনুৰাগীসকল আহিছে। এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে বৰপথাৰ প্ৰেছ ক্লাবৰ সভাপতি, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰথমতে আচলতে মই বৰপথাৰ মৰমৰ জীয়ৰী লাভলীনালৈ শুভেচ্ছা জনাইছোঁ। তেওঁ যেন জয় নিশ্চিত কৰি আচলতে দেশৰ কাৰণে মেডেল কঢ়িয়াই আনক, সেয়া আমাৰ সকলোৰে আশা। আমি তেওঁক শুভেচ্ছা জনাইছোঁ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথম কথাটো হ'ল চাওক, আমি অতি উগ্ৰীৱতাৰে আচলতে অতি মানে বাট চাই আছোঁ আজি খেলখনৰ কাৰণে। ভাৰতীয় সময়মতে 3:02 যিখন খেল পেৰিছত অনুষ্ঠিত হ'ব কোৱাৰ্টাৰ ফাইনেল, সেইখনত আচলতে লাভলীনা আজি নিশ্চিতভাৱে খেলখন যথেষ্ট প্ৰতিদ্বন্দ্বিতামূলক হ'ব। লাভলীনাই আজি তেওঁ যি প্ৰতিদ্বন্দ্বী, সেই প্ৰতিদ্বন্দ্বী আচলতে যথেষ্ট শক্তিশালী, বিশ্বৰ 1 নম্বৰ যি স্থানত আছে আচলতে চীনৰ লি কিয়ানৰ বিৰুদ্ধে আচলতে তেওঁ অৱতীৰ্ণ হ'ব খেলখনত। আৰু এই খেলখন যথেষ্ট প্ৰতিযোগিতামূলক হ'ব, আচলতে প্ৰতিদ্বন্দ্বিতামূলক হ'ব। আৰু নিশ্চিতভাৱে আচলতে আমি আশা কৰিছোঁ যে লাভলীনাই আচলতে বিজয়ী হৈ আহক আৰু লাভলীনাই ছেমি ফাইনেলৰ কাৰণে নিজৰ স্থান নিশ্চিত কৰক। এটা কথা চাওক, তেওঁ যিহেতু লি কিয়ান শীৰ্ষ বাছনিৰ আচলতে খেলুৱৈ 70 কেজি ৱেইট কেটেগৰীত, তথাপিতো কিন্তু এটা কথা আমি মন কৰিব লাগিব যে পূৰ্বতে যি 3খন খেলত আচলতে তেওঁলোক মুখামুখি হৈছিলে, তাৰে আচলতে এখনত লাভলীনা বিজয়ী হৈছিলে আৰু 2খনত লাভলীনা পৰাজয় হৈছিলে লি কিয়ানৰ লগত। 2023 চনত যিখন আচলতে ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছিলে, তাত লাভলীনাই আচলতে লি কিয়ানক হৰুৱাই পেলাই তেওঁ গ'ল্ড আজুৰি আনিবলৈ সক্ষম হৈছিলে আৰু লি কিয়ান আচলতে তেওঁ চিলভাৰ মেডেলত সন্তুষ্ট আছিলে। একেদৰে আচলতে 2022 চনত যিখন এছিয়ান গেমছ হৈছিল, আচলতে এছিয়ান গেমছত লাভলীনাক আচলতে লি কিয়ানে পৰাস্ত কৰিছিলে আৰু তাত লাভলীনাই আচলতে চিলভাৰতে সন্তুষ্ট আছিলে আৰু লি কিয়ানে গ'ল্ড কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলে। তাৰ পৰৱৰ্তী আচলতে যোৱা জুলাই মাহত এখন খেল অনুষ্ঠিত হৈছিল, যিখন খেলত লাভলীনাই আচলতে 2-3 আচলতে পইণ্টত পৰাস্ত হৈছিলে। আমি এটা কথা চাইছিলোঁ যে খেলখন যথেষ্ট প্ৰতিদ্বন্দ্বিতামূলক হৈছিল আৰু মাত্ৰ অকণমানৰ মানে কাৰণে লাভলীনাই পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছিলে। এতিয়া আমি এটা কথা ক'ম যে আচলতে লাভলীনাই আচলতে সেই খেলখনৰ আজি পুতুক তুলিবলৈ সুবিধা পাইছে আৰু নিশ্চিতভাৱে আচলতে লাভলীনাই সেই খেলখনত আজি পুতুক তুলিব বুলি আমি আশা কৰিছোঁ। আৰু এটা কথা চাওক যে লাভলীনাই আচলতে পৰৱৰ্তী খেলখন যিহেতু চাপমুক্ত হৈ খেলিছিলে, এইখন খেলতো যে তেওঁ চাপমুক্ত হৈ খেলিব পাৰে, নিশ্চিতভাৱে আচলতে যিমান শক্তিশালী হ'লেও আচলতে চীনৰ প্ৰতিদ্বন্দ্বীগৰাকীক তেওঁ পৰাভূত কৰিবলৈ সক্ষম হ'ব। আৰু লাভলীনাই আচলতে দেশৰ কাৰণে মেডেল কঢ়িয়াই আনক, আৰু যি মেডেল আচলতে তেওঁ পূৰ্বৰ মেডেলতকৈ ৰং সলনি হওক, এই ৰং আচলতে সোণালী হওক আৰু সেই সোণালী ৰঙৰ আভাৰে আচলতে বৰপথাৰ অঞ্চলক বা অসমক পুনৰবাৰ উজ্বলাই তোলক, দেশক গৌৰৱান্বিত কৰি তোলক। তাকে আচলতে লাভলীনালৈ পুনৰবাৰ মই শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে, এই মতে আমি জানিবলৈ চেষ্টা কৰিম। আচলতে আমি পোনপ্ৰথমতেই লাভলীনা বৰগোহাঁইক বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যাতে আজি তেখেতে এই চীনৰ যিগৰাকী প্ৰতিপক্ষ আচলতে লি কিয়াঙক ধৰাশায়ী কৰি আচলতে পদক নিশ্চিত কৰিব আৰু লগতে বাকী পিছৰ কেইগৰাকী প্ৰতিপক্ষকো ধৰাশায়ী কৰি অসম তথা ভাৰতবৰ্ষলৈ তথা আমাৰ ধনশিৰিলৈ যি স্বৰ্ণ মুকুট কঢ়িয়াই আনিব বুলি আমি আশা কৰিছোঁ। হয়, সকলোৱে এটাই কথা কৈছে, জয়ী হওক লাভলীনা, কঢ়িয়াই আনক গৌৰৱ। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।